কালি ক্লাছটো হৈছিলে ক্ৰিষ্টেলৰ ওপৰত মই কৰা নাই কেলে মানে তেওঁ ফ্ৰী কৰাব দেখি মই ভাবিছো মোৰ ষ্টুডেন্ট বিলাক আহক, মোৰ ষ্টুডেন্ট বিলাকেও শিকক। তেওঁ কালি আপোনালোকক এইটো পাম ষ্টনৰ কথা কৈছিল, লেব্ৰডাইটৰ, যিটো আমাৰ ইনটিউচন পাৱাৰ বঢ়াবৰ কাৰণে আমাক কি কৈছিলে, থাৰ্ড আই চক্ৰত এইটো যদি আমি লৈ, মোৰ কেতিয়াবা কি হয় জানে, এইটো লৈ যেতিয়া মই মানে যেতিয়া টাইম পাওঁ মই তেতিয়া এই বস্তুটো লওঁ, লৈ এনেকে শুওঁ নহয়, তেতিয়া মোৰ লৰি যায় আৰু ভাইব্ৰেচন ফিল কৰো আৰু ইনটিউচন পাৱাৰটো বাঢ়ে, এইটো লৈ শুলে মানে। কালি মই হিন্দীটো কিবা বাছৰি বাইদেউৰ ধুনীয়া চিন্তা নাই, কিন্তু মোৰ টেনচন হৈ গৈছিলে ইংলিছ আৰু হিন্দী বেছিকে কৈছে, হিন্দী মোৰ ষ্টুডেণ্টে বুজি পাইছে নে নাই পোৱা। আৰু ইমান কিন্তু পাব নেকি বাইদেউ? পাব লাগে, কওঁতেহে অলপমান টান লাগে মানে হিন্দীটো। এইটো হৈছে এইটো পাম ষ্টন মানে হাতৰ ভিতৰত লৈ থোৱা, এনেকে আমি হিলিং কৰো। ঠিক তেনেকে যেতিয়া আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ কৰিবলৈ লাগে, আমাৰ হাৰ্ট চক্ৰ যেতিয়া ইনবেলেঞ্চ হয় তেতিয়া এনেকুৱা ৰোড স্কোৱাৰ্চৰ হাৰ্ট শ্বেপত পোৱা যায়। মই ক্লাছটো কিয় ষ্টাৰ্ট কৰা নাই আৰু কেইগৰাকীমান আহিবলৈ আছে, সেইকাৰণে মই ক্ৰিষ্টেলৰটো দেখাই দিছো। এইটো হাৰ্ট শ্বেপত পোৱা যায়, এইটো পাম ষ্টনত লৈ আমি এনেকে হিলিং কৰিলে আমাৰ হাৰ্ট চক্ৰ হিলিং হয়, এইটো ৰোড স্কোৱাৰ্চৰ হয়। আৰু বহুতে মোক কৈ আছিল মেলেকাইট ক্ৰিষ্টেলটো আমি দেখাই নাই, মেলেকাইট, লেপিচ লাজুলি বহুতে মোক কৈ আছিলে, মই সেইকাৰণে বোলো একচুৱেলি ভাৰতী আৰু মই ক্ৰিষ্টেলৰ একেলগে হেৰি কৰো, ক্ৰিষ্টেল মোৰ পৰাই লয় তাই। এইটো হৈছে মেলেকাইট, হয় এইটো মেলেকাইট। আৰু এডাল হৈছে লেপিচ লাজুলি, ব্লু কালাৰ, যিটো থাৰ্ড আই চক্ৰ, থাৰ্ড আই চক্ৰ। আৰু তেওঁ যে কৈছিল যে তাম্বাল সৰু সৰু তাম্বল ষ্টন, এইটো এনেকুৱা তাম্বল ষ্টন চবৰে পোৱা যায়। তাম্বলটো ফিৰোজাৰ লাগে, য়েলো চিট্ৰিনৰ লাগে, ক্লিয়াৰ কোৱাৰ্টছৰ লাগে, সকলোখিনিৰে পোৱা যায়। আৰু আমাক আজি মোৰ ক্লাছৰ এঞ্জেল যোনে যোনে লৈছে তেওঁলোকেতো পেণ্ডুলাম চাব জানেই, পেণ্ডুলাম কি কয়, তেওঁ আজি এইটো শিকাব তোমালোকক। আৰু এইটো শিকাব আজি ক্লাছত। আৰু যে তেওঁ কৈছিল 7 চক্ৰৰ কাৰণে যিডাল আমাৰ তেওঁ লৈছিল এইটো, আৰু আগৰটো ক্ৰিষ্টেল 1, 2 টো চবে দেখিছেই, আগৰ ক্ৰিষ্টেল 1 সকলোৱে দেখা পাইছে। এইডাল হৈছে ক্ৰিষ্টেল 7 চক্ৰ, হিলিঙতো কাম দিয়ে, আমি ৰেকি এটুটমেন্ট দিওঁতেও কাম এইডালেদি কৰাও। আৰু এডাল আছে মোৰ, মই সেইটো চাই লৈ দেখুৱাম আপোনালোকক, এইডাল কাম কৰে। আৰু তেওঁ কৈছিলে, মন কৰিছিলে চেজ বুলি কৈছিলে, স্পীডত কৈছে কাৰণে মোৰ ষ্টুডেণ্টে বুজি নাপাব বুলি মই আকৌ দেখুৱাই দিছো। এইটো হৈছে চেজ, ইণ্ডিয়ান চেজ। এইটো দি ধোৱাটো দি আমি আমাৰ ক্ৰিষ্টেল ক্লিন কৰিব পাৰো। ক্ৰিষ্টেল ক্লিন কৰাটো যে দেখাইছিল, মনত আছে নাই তোমালোকৰ ক্লাছটো? মই এবাৰ ৰিপিট কৰি দিছো কেলে তোমালোকক বুজি পাবৰ কাৰণে, আৰু মই ৰেকৰ্ডিং কৰি লৈছো, পাছত ৰেকৰ্ডটো মোৰ ষ্টুডেন্ট বিলাকে চাই ল'ব পাৰিব। বৃষ্টি আহিলা ক্লাছত? ভাল লাগিলে নে লৈ? শক্তিপাত ললা? ভাল লাগিলে মেম। হয়, মই তোমালোক অহা নাই কাৰণে মই কালিৰ ক্লাছটো অলপ তোমালোকক মানে বহুতে বুজিছে চাগৈ, আজিকালিতো চবে হিন্দী বুজি পায়, তথাপিতো মই হিন্দীটো অলপ বোলো বুজাই কৈ দিওঁ বুলি হিন্দীৰ পৰা। চেজ কৈছিলে, চেজ দি তেওঁ ক্লিনজিং কৰিবলৈ দিছিলে, এইটো দি ধোৱাটো। তাৰ পাছত তোমাৰ যিটো কৈছিলে ন বল আকাৰত, মোৰ ৰ'জ কোৱাৰ্টছৰ বল আছে, বেলেগত থাকিলে এইটো ক্লিয়াৰ কোৱাৰ্টছৰ বল হয়। এই বলটো আমাৰ ৰুমত গোটেই ৰুমটো চাৰ্জ কৰি থাকে, যিটো কাৰণে লোৱা হয় সেইটো কাম কৰি থাকে। এইটো ক্লিয়াৰ কোৱাৰ্টছৰ হয়, মই মোৰ ছোৱালীৰ পঢ়া টেবুলত থওঁ এইটো বলটো, তাই যে মাইণ্ডটো ক্লিয়াৰ হৈ থাকে, ঠাণ্ডা হৈ থাকে, কুল হৈ থাকে। কালিৰ ক্লাছৰ মই এনেই অলপ বুজাই দিছো, কাৰণ আৰু দুগৰাকী আহিব আছে, সেই দুগৰাকী আহি লওক, অহা আগতে। আকৌ ঠিক তেনেকে পাইৰাইটৰ কথা কৈছিলে তেওঁ, এইটো পাইৰাইট ষ্টন, যিটো তিয়াব নালাগে, পাইৰাইট ষ্টন হয়। চেলেনাইটৰ কথা কৈছিল, এনেকা চেলেনাইটটো এনেকুৱা এটা ক্ৰিষ্টেল হয় যি নিজে নিজক চাৰ্জ কৰে। আৰু আমি যিকোনো ক্ৰিষ্টেল, এতিয়া ৰাতি তেওঁ ক'লে যেনেকে মই ৰাতি সদায় মোৰো 2-3খন প্লেট আছে, মোৰ ল'ৰাৰ কাৰণে এখন, মোৰ ৰুমত 2-3খন আছে। প্ৰত্যেকটো চেলেনাইটত মই মোৰ ক্ৰিষ্টেল বিলাক থৈ দিওঁ, আঙুঠি কেইটা এটাত খুলি থওঁ, ক্ৰিষ্টেল কেইটা এটাত খুলি থওঁ। আজিকালি ক্ৰিষ্টেল চবেই পিন্ধে, হয় নে নহয়? এইটো কাৰণে মৰ্ণিঙত যে ক্ৰিষ্টেল খিনি পিন্ধা যাব, তাৰপিছত আকৌ সেই পানী চানী লাগিলে সেইটো পাইৰাত যদি ভিজাবই নালাগে, তো পাইৰাটৰ ব্ৰেচলেট নাই পিন্ধি থাকো পিন্ধি ন। থকা পাইৰেটটো ভিজাব পাৰে, যিটো আমি এইটো আমি যিটো ৰটো পিন্ধি থকাটো এতিয়া ভিজাব পাৰে। মই পিন্ধা নাই আজি, মোৰ সেইটো থাকি আহিলে। এইটো পলিচ হয় ৰিংটো, এইটো পিন্ধিছো মই, পলিচটো নন পলিচটো আছে।
পলিচটো ধুব পাৰে, নন পলিচ সেইটো দেখিছা, এইটো কলা পৰি যায় আৰু ধুব নালাগে। কিছুমান ক্ৰিষ্টেল আজি তোমালোকক বুজাই দিব, কি বুজাব আজি, কিছুমান ক্ৰিষ্টেল আমি পানী তিয়াই খাব পাৰো, যেনেকে এইটো হৈছে গ্ৰীণ এভেঞ্চুৰিয়ানৰ তোমাৰ ষ্টন, টাম্বল ষ্টন, এইটো আমি পানী তিয়াই খাব পাৰো আমাৰ প্ৰস্পেৰিটিৰ কাৰণে। গ্ৰীণ এভেঞ্চুৰিয়ান যিটো কাৰণে পিন্ধা হয় সেইটো কাম দিয়ে। ঠিক মই তেনেকে মোৰ স্কুলত ছোৱালী যেতিয়া স্কুললৈ যায়, ছোৱালী বটলত মই এটা এমেথিছ আৰু এটা ক্লিয়াৰ কোৱাৰ্টছৰ এনেকে টাম্বল ভৰাই পঠিয়াও বটলটোত। মই বটলটো আনি তাই উঠিলে মই দেখাম, সেই বটলটোত মই ভৰাই পঠিয়াও, তাই সেইখিনি পানীয়ে খায়। প্ৰথমতে স্কুলত কৈছিলে যে এইটো মই তাইৰ বেগত অলপ কিছুমান এনেকুৱা টাম্বল ভৰাই দিওঁ, মাইণ্ডফুল হৈ থাকিবলৈ, ভালকে পঢ়া যোগাত মন বহিবলৈ, কাৰণ স্কুললৈ যাওঁতে তেওঁলোকক ক্ৰিষ্টেল পিন্ধিবলৈ নিদিয়ে। মই সেইকাৰণে তাইৰ বেগত এইকেইটা এনেকুৱা ক্ৰিষ্টেল ভৰাই দিওঁ। তো এনেকুৱা ক্ৰিষ্টেলে এনেকেও কাম কৰে। ক্ৰিষ্টেলে বহুত প্ৰকাৰেৰে কাম কৰে। আৰু যিটো আমাৰ শিৱ পুৰাণতো লিখা আছে, কোৱা আছে, এইটো যিটো ক্লিয়াৰ কোৱাৰ্টছ স্ফটিক বুলি কোৱা হয়, সেইটো আগৰ পৰা আমি এই বস্তুটো ব্যৱহাৰ কৰি আহিছো। যেনেকে কহিনুৰ হীৰা কালি মেমে কৈছিলে, মেমেতো গোটেইখিনি ধুনীয়াকে বুজাই দিছে। তেওঁ, ময়ো ক্ৰিষ্টেল সকলোখিনি কৰিছো, কিন্তু তেওঁ ক্ৰিষ্টেলত PhD কৰিছে। মই সেইকাৰণে ক্লাছটো তোমালোকক জইন কৰাবলৈ দিলো। ময়ো ক্লাছ ক্ৰিষ্টেলত অতি সোনকালে ষ্টাৰ্ট কৰিম, কিন্তু তেওঁতো মই ভাবিলো কি তোমালোকে এঘন্টা 2 ঘন্টাৰ ক্লাছত তোমালোকে অলপ হলেও কিবা এটা বুজি পাবা। মই কিন্তু কিছুমান মানুহে ভাবিব মোৰ ষ্টুডেণ্টক তেওঁৰ ওচৰত কিয় নিম, তেওঁ যদি মোৰ ষ্টুডেণ্টক লৈ লয়, মোৰ সেইটো ভাৱ নহয়। মোক সুধিছে তেওঁ, লীনা মেম কি আপকা ষ্টুডেণ্ট, তাৰমানে আপোনাৰ ষ্টুডেণ্টক মোক দিব নেকি শিকাবলৈ? মই কৈছো দিম, কি ডাঙৰ কথা, তুমি শিকাবা, তোমাক ভাল লাগিলে তোমাৰ ওচৰলৈ যাব, মোক ভাল লাগিলে মোৰ ওচৰলৈ যাব। ফ্ৰী ক্লাছ, জইন কৰক, সকলোৱে জইন কৰক, সকলো আহক, হয় নে নহয়? আৰু কালি আমি কালি বুলি নহয়, মই সদায় কওঁ, ৰ'জ কোৱাৰ্চটো পানীত দি পেলাই, সেই পানী দি পিছত মুখ চুখ ধুব পাৰি। ৰ'জ কোৱাৰ্চ তুমি স্কিনৰ কাৰণে বহুত ভাল। এতিয়া মই এইটো সেইকাৰণে হাজবেণ্ডক দি আছো তেনেকে, পানীত তিয়াই থৈ দিওঁ, সেই পানী দি মুখখন ধুব দিওঁ। এইটো দেখিছা, এইটো ৰ'জ কোৱাৰ্চ যদি মই কেতিয়াবা এনেকুৱা হেৰিও পোৱা যায়, মই এনেকে কেতিয়াবা স্কিনত এনেকে কৰো, এইটো দি মানে বহুত ভাল লাগে এইটো। মানে স্কিনৰ কাৰণেও ভাল, বহুত ভাল স্কিন। কিন্তু ৰ'জ কোৱাৰ্চটো দেখিবলৈ, মোৰ বলটো একচুৱেলি ক'ত থাকিলে মই বিচাৰি পালো, বলটো ইমান ডাঙৰ হয় ৰ'জ কোৱাৰ্চৰ, এনেকুৱা কিউট, ইমান ধুনীয়া, মানে কি ক'ম তোমালোকক, চালে চাই থাকিবলৈ মন যায়। এতিয়া মই মেম ল'ব পাৰিম নে আপোনাৰ পৰা? পাৰি ল'ব পাৰিবা। মই কালি ভাৰতীক হৈছে ন, মই একচুৱেলি ভাৰতীক মই চাপ্লাই দিওঁ বস্তু, তাই বাহিৰৰ মানুহখিনিক তাই দিয়ে, আৰু মোৰ অসমৰ খিনি মই দিওঁ। আমি গোমতি চক্ৰ, যিটো আমি নাভি শংখ বুলি কওঁ, মই কালি ভিডিঅ' দিছিলো, আমি সৰু সৰু চবেই দেখিছো ন নাভি শংখটো, কিন্তু এইটো নাভি শংখ চোৱা ইমান ধুনীয়া, একদম ডাঙৰ, একদম ডাঙৰ। মেম, মুস্তাফা আহিছে। এই চেললাইট প্লেটখনত ক্ৰিষ্টেল আৰু আঙুঠি একেলগে থলে হ'বনে, নে দুটা বেলেগ বেলেগকে থব নাই, লাগিব? একেলগে নিজৰ বস্তু একেলগে থলে হ'ল। আৰু ঘৰৰ মানুহৰ বস্তুও থব পাৰি চেলেনাইটৰ প্লেটখনত, একো কথা নাই। আপুনি ধৰক চেলেনাইট প্লেটখন ডাঙৰো পোৱা যায়, সৰু পোৱা যায়। আপুনি সৰু এখন যদি লয়, ধৰক আপোনাৰ ক্ৰিষ্টেলডাল থলে, এনেকে ৰছী এডাল গাঁঠি বান্ধি এনেকে থলে, আৰু তেওঁৰ ক্ৰিষ্টেলো থলে, এনেকুৱা কোনো কথা নাই। বেলেগ বেলেগকে ল'ব লাগে, ইমান বস্তু লাহে লাহে কেতিয়াবা পাৰিলে ল'ব, ইমান বস্তু একেলগে ল'ব নালাগে, এখন প্লেট ল'লেই হ'ল। ঠিক আছে। মই খালি মুস্তাফা এইটো কাৰণে এইকেইটা কৈ দিছো, কালি ক্লাছত বেছিভাগ ইংলিছ আৰু হিন্দীত কোৱা হৈছে, আৰু স্পীড কোৱা হৈছে, বুজি নাপাব বুলি মই বস্তুখিনি অলপ বুজাই দিছো। মানে আৰু দুগৰাকীমান আহিবলৈ আছে, বৰ্ষা আহিলে, বৃষ্টি আহিলে, আৰু আকলিমা আহিবলৈ আছে। আকলিমা ক্লাছত জইন কৰে, যদি আকলিমা ক্লাছত জইন নকৰে, তেতিয়া মই 3A ক্লাছটো ষ্টাৰ্ট কৰিম। এবাৰ সুধি লওঁ। তাই লিংক পোৱা নাই, চৰি। মই লিংকটো দিছিলো তাইক। আকলিমা জইন হোৱা। আমি ইয়াতে 3A নতুন 3A টো তোমাৰ ক্ৰিষ্টেল দৰকাৰ হ'ব, যিটো আমি এতিয়া ক্লাছ কৰিবলৈ যাম, তাত ক্ৰিষ্টেল দৰকাৰ হ'ব। তাত শিকোৱা হ'ব তোমালোকক কি শিকোৱা হ'ব, চাইকিক চাৰ্জাৰী। আকলিমা আহি লওক নেকি, মই এবাৰ ফোন কৰি কৈ দিওঁ লিংকটোত পালে নে নাই পোৱা।
কিবা আহি আছে তাই ক্লাছত লিংক পোৱা নাছিলে কালি এইটো ধৰ এইটো দি আমি কি হিলিং কৰো বুলি কৈছিলে এইটো ৰ'জ কোৱাৰ্টছ দি আমি আমাৰ ৰিলেশ্যনশ্বিপৰ হিলিং কৰো আৰু তোমালোকক এটা তোমালোকে এতিয়া আৰু এটা হিলিং নিজৰ পাৰ্চনেল হওক বা কাৰোবাৰ বক্সত এনেকুৱা বক্স পোৱা যাব ৰেকিৰ গ্ৰিড বক্স ৰেকিৰ হয় এইটো বস্তুটো হিলিং বক্স হয় গ্ৰিড উডেন বক্স এইটো আমাৰ 3A তোমালোকে ইউজ কৰিব পাৰিবা হিলিঙৰ কাৰণে নিজৰ ঘৰৰ হওক ডিম্পি মই ক্লাছ কৰি আছো মই একচুৱেলি এইটো খোলাই নাই এইটো বক্সটো খুলি ইয়াৰ ভিতৰত আমি উইস্কাৰ্ট দিম উইস্কাৰ্ট তোমালোকে আগতেও পাইছা এতিয়া আমি 3A উইস্কাৰ্ট কেনেকে ব্যৱহাৰ কৰিম মই শিকাই দিম আমাৰ এটা ক্ৰিষ্টেল গ্ৰিড বক্স পোৱা যায় 3A কি শিকিবা আজি সেইখিনিয়ে আমি শিকিম 3A আমাৰ সাইকিক সাৰ্জাৰী শিকিম সাইকিক সাৰ্জাৰী কি হয় আমি আমাৰ অকল সাবকনচিয়াস আমাৰ মাইণ্ডে কাম কৰি থাকিব ব্ৰেইনে কাম কৰি থাকিব আমাৰ বডি সব আলফা লেভেলত যাব আলফা লেভেলত গৈ ধৰ সাপোজ এক্সাম্পল আকলিমা আহিলা নেকি বাৰু হয় এক্সাম্পল কাৰোবাৰ কিডনি ষ্টোন হৈছে বা কাৰোবাৰ চকু কেটৰেক্ট কৰিছে হস্পিটেলত কেনেকে অপাৰেশ্যন কৰে আমি এইটো ইমাজিন কৰি ল'ম ধুনীয়া এটা জেগাত বহি ল'ম মই এটাকে ষ্টেপকে শিকাই গৈছো আজি মানে আমি 3A কি শিকিম 3A আমি শিকিম সাইকিক সাৰ্জাৰী কি হয় আমাৰ গোটেই হোল বডি আমি লাহে লাহে একদম ভৰিৰ পৰা ইয়ালৈকে আমি আলফা লেভেলত যাম আলফা লেভেল হৈছে আমাৰ একদম ডিপ মেডিটেশ্যন কৰিলে যেতিয়া আমি আলফা লেভেলত মানে আমাৰ এইখিনিলৈকে আমাৰ কাম নকৰে আমাৰ ব্ৰেইনটোৱে কাম কৰি থাকিব কি কৰিব লাগিব আমি ভিজুৱেলাইজ কৰিব লাগিব তুমি এটা অপাৰেশ্যন থিয়েটাৰত আছে তাৰ অডিঅ' আছে মই অডিঅ'টো দি দিম তোমালোকক প্ৰথম কেইদিন অডিঅ' শুনি লৈ কৰিবা পাছত তোমালোকে লাহে লাহে নিজেও কৰিব পাৰিবা অডিঅ' শুনি কৰিলে 20 to 15 মিনিটছ লাগে এটা অপাৰেশ্যন কৰিবলৈ কিন্তু তোমালোকে যেতিয়া পাছত প্ৰেক্টিচ হৈ যাব নিজে কৰিবা কিন্তু মিৰাকল ৰিজাল্ট আহে ভাল ৰিজাল্ট আহে একদম মোৰ নিজৰ ল'ৰাক ফাৰ্ষ্টতে তোমালোকেও আজি শিকি লৈ তোমালোকেও উৎসাহ হ'ব কাক কৰিম ময়ো তেনেকে উৎসাহত ফাৰ্ষ্টতে মোৰ ল'ৰাক কৰিছিলো কিডনি ষ্টোনৰ কাৰণে আজিলৈকে তাৰ কিডনি ষ্টোন নাই তাৰ ওলাই গ'ল তো কি কৰিব লাগিব ভিজুৱেলাইজ কৰি ল'বা অপাৰেশ্যন থিয়েটাৰত ক্লাইণ্ট বহি আছে পেচেণ্ট শুই আছে পেচেণ্টৰ কি প্ৰব্লেম তোমালোকে মাইণ্ডত সোমোৱাই ল'বা পেচেণ্টৰ প্ৰব্লেম বোলে চকু কেটৰেক্ট কৰিছে চকু ধুনীয়াকে দেখিবা চকুটো ইমাজিন কৰিবা চকুটো অপাৰেশ্যন কৰিবা কাটিবা কেটৰেক্ট বিলাক উলিয়াবা টুইজাৰেদি এনেকে উলিয়ালা যেনেকে যি হয় আগতে যিটো বস্তুত অপাৰেশ্যন হয় ডিম্পি সৰি ছাৰ মই পটককে কথা এটা কওঁ তই 3rd ডিগ্ৰী কিবা কৰি আছ নিব কৈলান ছাৰো এতিয়া প্লে কৰিছে কৈলান ছাৰ সোমাবলৈ দে লিংকটো মই লিংকটো দি আছো সৰি দেই মই গ্ৰুপত লিংকটো দিয়া নাছিলো জানো গ্ৰুপত দি দিছিলো তো দিছে বাইদেউ পাইছো তোমাক পাব লাগে ডিম্পি যাক দিব লাগে দি দিয়াচোন এইটো লিংক হয় মই গ্ৰুপত দিছিলো একচুৱেলি তো সাইকিক সাৰ্জাৰী কি হয় এবাৰ কাৰো ফোন নধৰো সাইকিক সাৰ্জাৰী তেনেকে টুইজাৰেদি কেটেৰেক্টটো কি হয় ফাৰ্ষ্টতে এদিন তোমালোকে ইউটিউবত চাই ল'বা ইউটিউবত আজিকালি সব অপাৰেশ্যনৰ বিষয় লৈ আহে কিডনি ষ্টোন ক'ত থাকে কিডনি ক'ত থাকে এবাৰ চাই ল'বা যে ধৰা মোৰ মাৰ চকুৰ কেটেৰেক্ট কৰিছে মই মাক অপাৰেশ্যন কৰিম মই মাক অপাৰেশ্যন কৰোঁতে কেটেৰেক্টৰ অপাৰেশ্যনটো এবাৰ চাই ল'ম থুলমূলকে চাই ল'লো কেটেৰেক্টটো উলিয়াই লৈ ডিভাইনৰ পানী দি ধুলো চাফা কৰিলো চাফা কৰি মেলি লৈ লাইট আছে হোৱাইট লাইট আছে গ্ৰীণ লাইট আছে হোৱাইট লাইটেদি পোহৰ দিলো গ্ৰীণ লাইটেদি দিলো হিলিং কৰিলে গ্ৰীণ লাইটে আৰু ব্লু লাইটটো হৈছে আমাৰ পেইন কিলাৰ কেতিয়াবা তোমালোকৰ কিবা বিষ হৈছে এনেকে হাত দুখন মোহাৰি ব্লু ভিজুৱেলাইজ কৰি নিজৰ হাতখনত এনেকে দি থাকিবা বা য'তে পেইন হয় পেইন কিলাৰ কাম কৰে ব্লুৱে তো ব্লু লাইট দিলো কি কালাৰ মেম ব্লু কালাৰ মই ভালকে মই বুজাই দিম আজি থুলমূলকে তোমালোকক বুজাইছো কাৰণ আৰু কেইজনমান জইন কৰিব মই জানো ৰিপিট কৰিবই লাগিব তো মই এইটো কাৰণে বুজাই দি ব্লু কালাৰটো হৈছে পেইন কিলাৰ আমি ব্লু কালাৰ পেইন কিলাৰ ডিভাইনৰ যিটো পোহৰ
সেয়া দিলো, দি মেলি লৈ তেওঁক আশীৰ্বাদ দিলো, তুমি আজিৰ পৰা তোমাৰ কেটেৰেক্ট ভাল হৈ গল, তুমি চকুৰে ভালকে দেখিলা, তুমি আজি তোমাৰ আৰু সকলো বেমাৰ ভাল হৈ গল বুলিও এবাৰ এফাৰ্মেশ্যন দিবা, দি তেওঁক কবা তুমি ভাল হৈ গলা, আৰু তোমাক দেখিবা তেওঁ কল্যাণ ছাৰ গুড মৰ্ণিং, আপোনাক মই আকৌ বুজাই দিম, আকৌ ক্লাছটো ভালকে কৰাই দিম, অকনো বেছি যোৱা নাই, 5 মিনিট মানৰ ক্লাছ গৈছে ছাৰ। তাৰপিছত তুমি ভিজুৱেলাইজ কৰিলা, তেওঁ তোমাক কলে, উঠি কলে মই দেখোন চকুৰে ভালকে দেখিছো, ইমান ধুনীয়াকে দেখিছো, মোৰ ইমান ভাল লাগিছে, তুমি মোক ভাল কৰি দিলা, তোমাক মই ধন্যবাদ দিছো, আৰু তুমি কবা যে ময়ো আপোনাক ধন্যবাদ দিছো, আপুনি মোক বিশ্বাস কৰি বিলিভ কৰি আজি মোক এইখিনি কৰিবলৈ আপুনি মানে আদেশ দিলে, যে আপুনি মোক তেওঁ যেতিয়ালৈকে তোমাক মানে নকয় যে অপাৰেশ্যন কৰা, তুমিতো নকয়, কিন্তু কেতিয়াবা আমি পাৰ্মিশ্যন নোলোৱাকেও কৰিব লাগিব, কিন্তু তেওঁ পাৰ্মিশ্যন দিছে, পাৰ্মিশ্যন দিয়াৰ কাৰণে আপোনাক ধন্যবাদ, আৰু আপুনি আজিৰ পৰা সম্পূৰ্ণ সুস্থ হৈ গল, তেওঁক আশীৰ্বাদ দিবা, তেওঁ তোমাক ধন্যবাদ দিবা, সেইটো ভিজুৱেলাইজ। তাৰপিছত তেওঁক খবৰ ল'বা যে তুমি ভাল পাইছে নে নাই পোৱা। কেতিয়াবা মোৰ কি হয়, মূৰটো বহুত বিষাই আছে, এতিয়া মই আলফা লেভেলত গৈ কৰো মানে 15-20 মিনিট, মোৰ কাৰণে সঁচা কথা কবলৈ গলে 15-20 মিনিট টাইমটো বহুত, মোৰ কাৰণে 1 মিনিট সময়ো মোৰ ইম্পৰ্টেণ্ট। এতিয়া মই মোবাইল চাইলেণ্ট কৰি থৈছো, ৰাতিপুৱা 7টা বজাৰ পৰা মোৰ ফোন আহিবলৈ ষ্টাৰ্ট কৰে, আৰু মই ভাবো ফোনটো মই ধৰো, কিন্তু মোৰ কাৰণে 20-25 মিনিট বহুত টাইম। মই কি কৰো, কেতিয়াবা ময়ো মানুহ হয়, মোৰো মূৰৰ বিষয়, কেতিয়াবা বেছি কথা পাতি থাকিলে বহুত, তেতিয়া এনেকে মই বন্ধ কৰি চকুকেইটা 2 মিনিটৰ কাৰণে ভিজুৱেলাইজ কৰো, মই চাফা কৰিবলৈ, যোনটো জেগাত বিষ হৈছে সেইটো জেগাত চাফা কৰো, কেনেকে হোৱাইট লাইট দিওঁ, গ্ৰীণ লাইট দিওঁ, ব্লু লাইট দিওঁ, দি লৈ পিনি হিলিং কৰো, ৰেকি কাভান কৰি হিলিং কৰি 2-3 মিনিটত লগে লগে মই ৰিলিফ পাওঁ। সেইটো হৈছে চাইকিক চাৰ্জাৰী। মই আকৌ এবাৰ কৈছো কল্যাণ ছাৰৰ কাৰণে, ছাৰ আমি ৰেকি 3rd ডিগ্ৰীত কি শিকিম, চাইকিক চাৰ্জাৰী। চাইকিক চাৰ্জাৰীটো হৈছে আমাৰ ভিজুৱেলাইজ কৰি, আমি যেনেকে হস্পিটেলত অপাৰেশ্যন কৰো ঠিক তেনেকে অপাৰেশ্যন কৰিব লাগে। আপোনাক অডিঅ' দি দিয়া যাব ছাৰ, আপুনি মিউট আছে, হ'লেও শুনি আছে বুলি মই ভাবিছো, মিউট থকাই ভাল, কাৰণ ক্লাছ কেইটা ধুনীয়াকে বুজোৱা হয়। তাৰপিছত শিকোৱা হ'ব চাইকিক ৰিমুভ এটেক। চাইকিক ৰিমুভ এটেকটো হৈছে কি, কেতিয়াবা আমাৰ ঘৰৰ আপোনজন ঢুকালে, আমাৰ এটা চক ট্ৰমাত গুচি যাওঁ ন আমি, তেতিয়া সেই চাইকিক ৰিমুভ এটেক কৰিব পাৰি। কোনোবা আমি যেতিয়া পজিটিভ খিনি বিশ্বাস কৰো, আমি নিগেটিভ খিনিও বিশ্বাস কৰিব লাগিব। এতিয়া মোৰ কথা শুনিলে বোলো আপুনি আজি অন্ধবিশ্বাস ফেলাইছে, ব্লেক মেজিক কৰে মানুহক, ভূত প্ৰেত লাগে মানুহৰ। এতিয়া যিহেতু আমি পজিটিভ খিনি বিশ্বাস কৰিছো, আমি জানো পজিটিভ আমাৰ ভগৱান আছে, আমি এইটো লাইনত আছো, এইখিনি বিশ্বাস কৰিছো, যেতিয়া আমি ভূত প্ৰেতো বিশ্বাস কৰিব লাগিব, আমি যাদু মন্ত্ৰও বিশ্বাস কৰিব লাগিব। তেতিয়া কি হব, চাইকিক ৰিমুভ এটেক কেনেকে কৰিবা, সেইটো চাইকিক ৰিমুভ এটেকটো, তেতিয়া তোমাক এনেকুৱা এডাল ক্ৰিষ্টেল ৱাণ্ড লাগিব, যিকোনো এডাল, মই কিবা আছে, ভিডিঅ' দি দিয়া যাব, তোমালোকে দেখিবা। এই এনেকুৱা ক্ৰিষ্টেলডালেদি তেওঁক গোটেই বডিটো মানে কি কৰিব লাগিব, 7 চক্ৰকেইটা হিলিং কৰিব লাগিব, বেলেঞ্চিং কৰিব লাগিব, ক্লিনজিং কৰিব লাগিব, কৰি লৈ গোটেই বস্তুখিনি তেওঁৰ পৰা আঁতৰাই নিমখ পানীত দি, তেওঁৰ গাত যিমান নিমখ মানে কিবা আছে, নিগেটিভ অৰা আছে, গোটেইখিনি আঁতৰাই নিমখ পানীত দি, বা আমি ডিভাইনৰ জুই যিটো লওঁ ইমাজিন কৰি, তাত পেলাই জ্বলাই দিব লাগিব। সেইটো হৈছে চাইকিক ৰিমুভ এটেক। চাইকিক ৰিমুভ এটেকৰ অডিঅ' ভিডিঅ' চব পোৱা যাব। মই এতিয়া ক্লাছত চাম, মই ক্লাছত 2 দিন কৰো, 3 দিন কৰো, কৰিলেও পাছত তোমালোকে মোক সুধিবাই, তাতকে মই এটা অডিঅ' বা ভিডিঅ' দি দিম, আৰু মই অডিঅ'টো দিম হিন্দীত, মোৰ গুৰুৱে দিয়া, মোৰ অসমীয়াটো আছে, 3 আগৰ অসমীয়াটো বনোৱা আছে গুৰু, আৰু মোৰ গুৰুৱে ইয়াত আছে, আকলিমা জানে, গুৰুৰ বহুত পজিটিভ হয়, তেওঁ মোক পাৰ্মিশ্যন দিছে যে মোৰ অডিঅ' তুমি দিব পাৰিবা লীনা, তেওঁৰ বুক দিবলৈ মোক পাৰ্মিশ্যন দিছে। মই বুক উলিয়াইছো 3, কিন্তু মোক পুৰণ শৰ্মা ছাৰে মোক কৈছে তুমি পাৰিবা লীনা। চ' মই মেম বুক দিব ন? বুক দিম ছাৰ, 3rd ডিগ্ৰী বুক দিব মানে, বুক দিম, 3 বুক দিম। 2nd ডিগ্ৰীও বুক আছে, তোমালোক পোৱা নাই নেকি? নাই পোৱা, নাই। 1st ডিগ্ৰী যিটো সেইটোৱে বুক। 1st ডিগ্ৰীখনে 1st ডিগ্ৰী 2nd ডিগ্ৰী দুখন একেলগে নহয় জানো? একেলগে 1st ডিগ্ৰী 2nd ডিগ্ৰী একেলগে হয়, আৰু হিন্দীৰো কিছুমান বুক আছে, মই দি দিম। একচুৱেলি বুক প্ৰেক্টিকেলটো মেইন, বুকটো কোনো চোৱাই নহয়, প্ৰেক্টিকেলটো মেইন, বুজাটো মেইন, আমি ক্লাছত যিমান বুজিব পাৰো সেইখিনিহে মেইন, হয় নে নহয়? আৰু বাকী তোমালোকৰ যিখিনি মানে এইটো হৈছে চাইকিক ৰিমুভ এটেক। আৰু এটা আমি গিফ্ট বক্সত 1 ছেকেণ্ড হা, 1 ছেকেণ্ড।
দিনত ক্লাছ কৰিলে তেতিয়া আলহী আহিছিল তাৰপিছত সাইকিক ৰিমুভ এটেক কলো ক্ৰিষ্টেল গ্ৰিড বক্স আমি এতিয়া এজনকে হিলিং কৰিব পাৰো ডিষ্টেন্স হিলিং আমি ধৰক মই আজি কৰিলো বাসাবী বাইদেউক এজনকে কৰিলো এজনক কৰোতে 20 মিনিট সময় লাগিলে ক্ৰিষ্টেল গ্ৰিড বক্সত তোমালোকে 100টা লাগে মই 90 লৈকে কৰিছো 90 লৈকে কৰি মোৰ তাত 83 নে কি মই সাকসেস হৈছো মই হেতু কথা ছাৰেও এতিয়াও কয় যে লীনা তুমি ইমানখিনি ভৰাইছিলা কেনেকে কৰিছা মই 83 লৈকে কৰিছিলো মই তেতিয়া বহুত হিলিং লওঁ এতিয়া মই হিলিং কমাইছো কাৰণ মোৰ এটা টাইম নাইকে হিলিং লবলৈ সেই ক্ৰিষ্টেল গ্ৰিড বক্সত তোমালোকে 21 বাৰ কেনেকে কৰিবা সব পোৱা যাব মই খালি আজি থুলমুলকে বুজাইছো 21 টাইমছ তোমালোকে এফাৰ্মেশন দিব লাগিব এফাৰ্মেশন কেনেকে সাপোজ তোমাৰ বেমাৰ হৈছে কিডনি ষ্টোন হৈছে তেওঁ কিডনি ষ্টোন ভাল হৈ গ'ল তেওঁ সম্পূৰ্ণ সুস্থ হৈ গ'ল তেওঁ হেলথি হৈ গ'ল তেওঁ এনাৰ্জেটিক হৈ গ'ল তেওঁ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল তেওঁ এতিয়া বহুত হেপি এই বস্তুকেইটা তোমালোকে 21 টাইম কৰিব লাগিব ক্ৰিষ্টেল গ্ৰিড বক্স চাৰ্জিং কৰিব লাগিব চাৰ্জ কেনেকে কৰিব লাগিব সেইখিনিও মই তোমালোকক শিকাই দিম হেতু এটা সাইকিক ৰিমুভ এটেক সাইকিক সাৰ্জাৰী ক্ৰিষ্টেল গ্ৰিড বক্স এইবিলাক তোমালোকক শিকোৱা হ'ব আৰু ডাইকোমিঅডি যিটো মই সিম্বল এতিয়া তোমালোকে পাবা মাষ্টাৰ সিম্বল বৰ্মা অস্ত্ৰ বুলি কোৱা হয় যিটো নেকি আমি সেহেকি দি কৰিলো বেলেন্স চকুৰেদি কৰিলো সঞ্চালনেদি কানেক্ট কৰিলো চকুৰে প্ৰটেক্ট কৰিলো ঠিক তেনেকে ডাইকোমিঅ যিটো ডাইকোমিঅ বুলি কোৱা হয় এটো হৈছে ডাইকোমিঅ এটো ডাইকোমিঅ দি আমি আমাৰ ব্ৰহ্মাস্ত্ৰ যেতিয়া চকুৰে সেহেকি সঞ্চালন কৰি হিলিং কৰি কামত দিয়া নাই তেতিয়া আমি ব্ৰহ্মাস্ত্ৰ ইউজ কৰিব লাগিব ডাইকোমিঅ তিনিবাৰ মাতি ডাইকোমিঅ দি হিলিং কৰিব লাগিব ডাইকোমিঅ দি আমি শাৱাৰ লব পাৰিম কেনেকে শাৱাৰ লব পাৰিম তুমি ডিপ মেডিটেশন কৰিবা ডিপ মেডিটেশন মানে মেডিটেশন কৰিবা দীঘলকে উশাহ লবা নাকেদি লৈ অকমান সময় ৰাখিলা আগৰ ক্লাছত মই তোমালোকক কোৱা আছে তাৰপিছত লাহেকে মুখেদি এৰি দিলা এনেকে 3 টাইমছ 5 টাইমছ কৰি লৈ ডাইকোমিঅটো ওপৰত ভিজুৱালাইজ কৰিবা পাৰ্পল কালাৰেদি সেই ডাইকোমিঅ পৰা একদম বৰষুণ যেনেকে পৰে শাৱাৰ যেনেকে পৰে তোমাৰ গাত হিলিং হৈ আছে একদম মিৰাকল ৰিজাল্ট দিয়ে ডাইকোমিঅ দি তৎক্ষণাত যিকোনো প্ৰবলেম দূৰ হৈ যায় মেম স্পেলিংটো ক'ব নেকি কৈ দিম সব ডাইকোমিঅ DAI মই কৈ দিম একচুয়ালি এটো ডাইকোমিঅটো আমাৰ হৈছে হেৰি কি কয় এটো কালাৰটো কি মেম পাৰ্পল কালাৰ DAIKOMYO মিও ডাইকোমিঅ DIKOMIO DAI তাৰপিছত দিয়া KO MYO মিও ডাইকোমিঅ যিটো নেকি কোৱা হয় DAIKOMYO ডাইকোমিঅ তোমালোকক এনেকে এখন PDF দিয়া যাব তাত আমি যিকিটা সিম্বল ইয়াৰো সিম্বল আছে মেম ডাইকোমিঅটো এটা মাষ্টাৰ সিম্বল তাৰ লগত তোমালোকক বহুত কিটা সিম্বল আজি দিয়া হৈছে এটুটমেন্ট শক্তিপাতত আজি তোমালোকক কি সিম্বল দিলো উদেৰকা যোনে যোনে শক্তিপাত লোৱা নাই কৈলান ছাৰে লোৱা নাই বাসাবী বাইদেৱে লোৱা নাই কিয় ৰশ্মিয়ে লোৱা নাই মই তেওঁলোকক আকৌ দি দিম এটো হৈছে উদেৰকা মুস্তাফাটো আগৰ হয় তাৰপিছত এটো হৈছে স্বাস্তিক কি কাম হয় মই পাছৰ ক্লাছত শিকাম মই সিম্বল কেইটা দেখাই দিছো এটো এটা টাইপ অফ স্বাস্তিক এটো এটাও স্বাস্তিক কিছুমান সিম্বল ড্ৰ কৰিব পাৰি কিছুমান সিম্বল ড্ৰ কৰিব নাই এটো বাসুধা তাৰপিছত এটো আপতা তোমালোকক আজি কি সিম্বল মই শক্তিপাত দিয়া হৈছে মই এইকিটা সিম্বল দেখাই আছো আৰু কাম দেখাই দিম কাম কেনেকে কাম কৰে সব শিকাই দিম এটো হৈছে সামিম তাৰপিছত এইটো হৈছে ৰামা সিম্বল ৰামা এই সিম্বলৰ কাম কি মই সব বুজাই দিম ভালকে তোমালোকক এইটো হৈছে জনাৰ সিম্বল কাৰ্মিক আমাৰ কাৰ্মিক থাকিলে জনাৰেদি হিলিং কৰা যায় যেতিয়া আমাৰ ৰিলেশনশ্বিপৰ প্ৰবলেম হয়
হাজবেণ্ড ৱাইফৰ মাজত, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত, মাক দেউতাকৰ মাজত, যিকোনো মাজত যদি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয় তেতিয়া আমি কি কৰিম, এইটো সতী চিম্বল বুলি কোৱা হয়। সতী গিফ্ট বক্স পোৱা যায়, কিন্তু মই ভাবো সতী গিফ্ট বক্স মই লৈছো, কিন্তু তোমালোকে নললেও হ'ব। আননেচেচাৰী সেই সতী গিফ্ট বক্স ললে মানে এটাই গিফ্ট বক্স ল'বা, সেইটো হৈছে এইটো যিটো ক্ৰিষ্টেল গিফ্ট বক্স। এই সতী চিম্বলটো কেনেকুৱা চিম্বল, এনেকে ড্ৰ কৰা থাকিব তোমালোকৰ, তাৰ মাজত ৰাউণ্ড দুটা থাকিব, ইয়াত ফটো দিবা, ইয়াত ফটো দিবা। ক্ৰিষ্টেলৰ পিৰামিড পোৱা যায় ৰ'জ কোৱাৰ্টছৰ। প্ৰথমতে পিৰামিড নাথাকিলে পিৰামিড নোহোৱাকৈও হিলিং কৰিব পাৰিবা। ৰ'জ কোৱাৰ্টছৰ ইয়াত পিৰামিড দি হিলিং কৰিব লাগিব। হিলিং ইণ্টেনশ্যন আমাৰ কালি বুজাইছিলে নে মেমে, যে মোৰ ঘৰলে যেতিয়া কাম কৰা মানুহ এজনী আহিব, মই মানুহজনীক মাতিলো, আহিলে মই যদি কওঁ প্ৰথম নতুন অহাৰ লগে লগে মই বহি আছো, তেওঁ বহি আছে, তেওঁক যদি মই কামান নিদিওঁ, তুমি এইটো কৰা, তুমি এইটো কৰিব লাগিব, তুমি এইটো বস্তু ইয়াত থব লাগিব, তেওঁ কৰিব পাৰিব জানো? ঠিক তেনেকে আমি যিকোনো হিলিঙত আমি ফাৰ্ষ্টতে আমাৰ মনৰ ভাৱটো ক'ব লাগিব, কিহৰ কাৰণে আমি হিলিং কৰিছো। আজি আমি হিলিং কৰিছো ৰিলেশ্যনশ্বিপৰ কাৰণে, আজি হিলিং কৰিছো টকা পইচাৰ কাৰণে। ঠিক তেনেকে এই সতীত আমি ইণ্টেনশ্যন দিব লাগিব, এফাৰ্মেশ্যন দিব লাগিব, তেওঁলোক সম্পূৰ্ণ সুস্থ হৈ গল, তেওঁলোকৰ ৰিলেশ্যন আগতকে ভাল হৈ গল, তেওঁ আগতকে মৰম কৰিলে। আৰু যদি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়, হাজবেণ্ড ৱাইফ হয়, ফুৰিবলৈ গৈছে, মইতো একদম ভিজুৱেলাইজ কৰো, ফুৰিবলৈ গৈছে, তেওঁক লৈ গৈছে ফুৰিবলৈ, ৰেষ্টুৰেণ্টত খুৱাইছে, তেওঁক হাগ কৰিছে, তোমাক এৰি মই থাকিব নোৱাৰো, এনেকুৱাতক ভিজুৱেলাইজ কৰিবা। যেতিয়া চকু বন্ধ কৰি হিলিং কৰি থাকিবা, এনেকে যে চকুৰে চেহেকি সঞ্চালন ডাইকমিয়া চব ঢালি মেম বেলেগৰ কাৰণে যে আমি হিলিং কৰিম ৰিলেশ্যনশ্বিপ, তো সেই বেলেগ কাপলছটো মানে সিহঁতৰ গোটেই ভালখিনি আমি ভিজুৱেলাইজ কৰি থাকিব লাগিব। ভিজুৱেলাইজ কৰি থাকিবা। ছাপোজ মই আজি কল্যাণ ছাৰ আৰু কল্যাণ ছাৰৰ ছোৱালীৰ লগত, এইটো নহয় যে মই ছোৱালীৰ লগত বোলে, বা এক্সাম্পল দিছো, ভাবি নলব, বেয়া হৈছে, কিবা এটা মনোমালিন্য ঘটিছে। ছাৰে ছোৱালীক বহুত মৰম কৰে, ছোৱালীও ছাৰক বহুত মৰম কৰে, ছোৱালীয়ে ছাৰক বহুত কেয়াৰ কৰে, ৰেচপেক্ট কৰে, যি কয় ছাৰে শুনে, সেনেকুৱা ধৰণৰ বস্তুবিলাক ভিজুৱেলাইজ কৰি যাবি। এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হলে কি হব, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হলে মানে তেওঁলোকে ৰেষ্টুৰেণ্টত গৈছে, তেওঁক ফুৰাবলৈ লৈ গৈছে, তেওঁক হাগ কৰিছে, তেওঁক কৈছে মই তোমাক বহুত ভাল পাওঁ, তোমাক এৰি মই থাকিব নোৱাৰো। তাই কব তোমাকো মই বহুত ভাল পাওঁ, মই তোমাৰ লগত যিখিনি কৰিছিলো তুমি মোক মাফ কৰি দিয়া, তুমি আৰু তোমাৰ লগত মই যিখিনি কৰি, মোৰ লগত তুমি যিখিনি কৰিছা মই তোমাক মাফ কৰি দিছো, তুমি বহুত ভাল হয়, তুমি মোক বহুত মৰম কৰা, বা মই তোমাক বহুত মৰম কৰা। এইবিলাক কথা 10-15 মিনিট তুমি কি ভাবিবা, বা 5 মিনিটে কিবা এটাতো ভাবিব লাগিব। 5 মিনিটত তুমি তেওঁলোকৰ ৰিলেশ্যন ভাল হৈ গল, সম্পূৰ্ণ সুস্থ হৈ গল, তেওঁলোকে দুটা মিলি গল, এই 4টা শব্দ কওঁতেতো নহব। সেইকাৰণে মই একদম পুৰা ভিজুৱেলাইজ কৰো। ফটো খুজো। এতিয়া ফটো কেলে খুজো আমি, মই এতিয়া বৰ্ষাক চিনি পাওঁ, কল্যাণ ছাৰৰ মই যদি এতিয়া মনতে ভাবো কল্যাণ ছাৰ, মোৰ কল্যাণ ছাৰৰ ছবিটো আহি যাব নে সন্মুখত? আহিব। কিন্তু মোক এজন আননন পাৰ্চনে মোলৈ ফোন আহিলে, মেম আপুনি হিলিং কৰে বোলে। হয় হিলিং কৰোঁ, মোৰ ল'ৰা ছোৱালীকেইটা হিলিং কৰি দিয়ক, তেওঁলোকে এতিয়া আজি নিট আছে, আজি নিটৰ কাৰণে মোৰ তাত বহুত আহিছে, মই নিটৰ ষ্টুডেণ্টৰ কাৰণে ৰাতিপুৱাই সেৱা কৰি সকলোৱে নিটৰ ক্লাছত পায়, মানে ভাল ৰিজাল্ট কৰিলে বা পেপাৰ আজি ভাল আহিলে, ইজি আহিলে, মই ভিজুৱেলাইজ কৰোঁ তেওঁলোকৰ চেহেৰাকেইটা। তুমি তেনেকে আননন পাৰ্চন হলে ফটো খুজি ল'বা, ফটো খুজি লৈ, ফটোটো এনেও লাগিব যদি সতী দি হিলিং কৰা, তেওঁলোকক ভিজুৱেলাইজ কৰি ল'বা, তেওঁলোকক চেহেৰা মনত আনি ল'বা, আনি লৈ তেওঁলোকক হিলিং কৰিবা। বেছিভাগ হিলিং 100টাৰ ভিতৰত 80টা হিলিং আহে ৰিলেশ্যনশ্বিপৰে হিলিং। আৰু ৰিলেশ্যনশ্বিপৰ হিলিং কৰোঁতে আগতে নিজক প্ৰটেকশ্যন কৰি ল'বা। অকমান হলেও এফেক্ট ঘৰত পৰে, আমি যেতিয়া হিলাৰ হয় আমি হিলিং কৰি ভাল কৰি দিওঁ, কিন্তু সেই অকমানকে আমাক হেৰি কৰে। আৰু যিকোনো হিলিং কৰোঁতেও মই কওঁ ন, নিজকে প্ৰটেকশ্যন দি ল'বা, চিল কৰি ল'বা, প্ৰটেকশ্যনৰ মাজত হোৱাইট বলৰ মাজত ভৰাই ল'বা, চকুৰে মাজত চকুৰে দি কেনে ভৰাই ল'বা। বহুত আছে চকুৰে চেহেকি দি প্ৰটেকশ্যন হৈ যায়। হৈ যায়, চকুৰে চেহেকি দি প্ৰটেকশ্যন হৈ যায়, চকুৰে দি কিনে চকুৰে মোক প্ৰটেকশ্যন কৰা, চকুৰে মোক প্ৰটেকশ্যন কৰা, চকুৰে প্ৰটেকশ্যন কৰা, চকুৰে প্ৰটেকশ্যন কৰা। তাৰপিছত তুমি এবাৰ ভিজুৱেলাইজ কৰিবা হোৱাইট বল এটা, ধৰা চাপোজ মই যেতিয়া এতিয়া দেখুৱাইছিলো এইটো হোৱাইট বল, এনেকে হোৱাইট বল ইয়াৰ মূৰৰ ওপৰত ভিজুৱেলাইজ কৰিলা, হোৱাইট বলৰ পোহৰেদি তোমাক গোটেইটো আৱৰি ধৰিলে। আমাৰ কি, আমি কল্পনা শক্তিতে আমি কাম কৰিব লাগিব। হিলিং আমি কল্পনা শক্তিতে কাম কৰো ন।
আৰু এনেকুৱা হৈ যাব তোমালোকে প্ৰেক্টিচ কৰি কৰি মোৰ এতিয়া চোৱা মোৰ ইমান হিলিং আহে কেতিয়াবা কোনোবা পটককে ফোন কৰে মেম এইটো হৈছে মোক ঠিক ভাল লগা নাই গা হ'ব মই হিলিং কৰি দিম ৰেকি প্লেছ আধা ঘন্টাৰ পাছত 10 মিনিটৰ পাছত তেওঁৰ ফোন আহে যে মেম মই ভাল পালো প্ৰেক্টিচ কৰি 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 আমাৰ এনেকুৱা এটা হেৰি হৈ যাব আমি তেওঁৰ কথা ভাবিলে তেওঁ ভাল হৈ যাব বুজি পাইছা প্ৰেক্টিচ কৰি কৰি খালি মই ল'ৰাক হিলিং কৰিছিলো হয় তাক হিলিং কৰি অলপ পিছতে আৰু তাৰ যিখিনি প্ৰব্লেম সেইখিনি মোৰ তাত অলপমান এফেক্ট হৈছে খুব অলপ গা বেয়া হৈছে সি কিন্তু খুব ধুনীয়াকে শুই গল গোটেই ৰাতি একো প্ৰব্লেমে নাই আৰু মই কিন্তু বহুত মানে অলপ ফিল কৰিছো মই নিমখেদি কৰিছিলো আকৌ চকৰেদিও কৰিছো তাক খুব বেয়াকে কিবা এটা লাগিছিলে আৰু নেগেটিভ হেৰি হয় সেয়াই কথা মোৰ আজি এসপ্তাহ 10 দিন মান হ'ল মোৰো বহুত নিগেটিভ আহিছিলে মই পাছত চোৱা মই বহুত শিকিছো মই নেগেটিভিটি যেতিয়া আহে নহয় ভিজুৱেলাইজ হৈ থাকে ওচৰে পাজৰে মুখ একদম বেয়া বেয়া নেগেটিভিটি মুখবোৰ মোৰ কিন্তু সেনেকুৱা খুব হয় এনেকুৱা হয় চকুকেইটা মেলিবলৈ মন নাযায় গাটো জ্বৰ জ্বৰ লাগে এলাহ ভাৱ হয় বিচনাতে পৰি থাকিম নেকি কাৰোবাৰ লগত কথা নাপাতো খিংখিঙীয়া ভাৱ এটা আহিব চকুটো মোজাৰ লগে লগে ভিজুৱেলাইজ হৈ যায় বেয়া বেয়া মানে নেগেটিভিটি মুখবোৰ থটবোৰ এনেকে আহি যায় চবৰে বেলেগ এতিয়া ইয়াত ভাবিব নালাগে যে মোৰ দেখোন এনেকুৱা নাহে চবৰে বেলেগ বেলেগ হয় যেনেকে মোৰ আজি 10 এতিয়া ভাবিব পৰা মেমৰো এনেকুৱা হয় নি 10 দিনৰ আগত মোৰ এনেকুৱা হৈ গৈছিল যে মই একদম মানে আজি যে নাবাচিম মোৰ একদম ঘামি থাকো আৰু মই কাৰো লগত কথা মানে খিংখিঙীয়া হৈ গৈছিলো 3 days আগত মোলে নিগেটিভ পঠাইছিলে নিগেটিভ আহিছিলে মোৰ তাৰপিছত মই মোৰ মাইণ্ডত অহাই নাই যে মই হিলিং কৰিব লাগে হিলিঙো পাহৰি যোৱা যায় নাহেও কেতিয়া পাহৰি যোৱা যায় হিলিঙো পাহৰি গৈছো মই এনেকুৱা লাগি গৈছিল তাৰপিছত মই এই ভাৰতীক কলো ভাৰতী কি কৰো মোৰ এনেকুৱা হৈছে লীনা মেম আপুনি বহক মই কৰ্ট কাট কৰি দিওঁ আপোনাৰ বেয়া বস্তু লাগিছে তাই ইনটিউচন বহুত পাৱাৰ কাৰণ তাই হৈছে 26-27-28 বছৰ ছোৱালী বহুত কষ্ট কৰিব পাৰে বহুত কষ্ট কৰে তাই ইনটিউচনটো বহুত হাই আমাতকে বহুত হাই লেভেলৰ তাই ইনটিউচনটো তাই পটককে ধৰি ল'ব পাৰিলে তেতিয়া মই কৈছো ভাৰতী ময়ো হিলিং কৰিব পাৰো এনেকুৱা পেচেণ্ট মোৰ ওচৰত এনেকুৱা ক্লাইণ্ট মোৰ ওচৰলৈ আহে মই হিলিং কৰো ভাল হৈ যায় কিন্তু মই নিজকে কৰিবলৈ পাহৰি গৈছো সেইখিনি টাইমত মাইণ্ডটো পাহৰি যোৱা যায় তাৰপিছত তাই হিলিং কৰি দিছে মোক আধা ঘন্টাৰ পাছত কৈছে 99% আপুনি ঠিক হ'ব মই 100% ঠিক হৈ গ'ল ময়ো নিজেও হিলিং কৰিছো আৰু তেওঁ হিলিং কৰিছে ভাল সেইকাৰণে সদায় প্ৰটেকশ্যন ল'বা কোনোবাই কিবা খাবলৈ দিওঁতে কোনোবাই কিবা কৰিবলৈ দিওঁ সদায় কোনোবাই এটা আনন পাৰ্চনে পানী এগিলাচ দিলে বা হোটেলতো পানী এগিলাচ খাবলৈ গ'লে আমি সদায় চকুৰে চেকি ঢালি বা নিজৰ ইষ্ট দেৱতাক মাতি পানীখিনি খাবা মই কালি আজিকালি চবেই চকৰে চেকি কৈ পেলাই 3 বাৰ তেনেকে পানীটো খালেও হ'ব এতিয়া চাহ দিলে বা কিবা সেনেকুৱা কাৰোবাৰ ঘৰত গ'লে চাহ খালে কাৰোবাৰ ঘৰত গ'লে তুমি এটা এইটো নহয় যেন আঁকি থাকিবতো নোৱাৰিম আৰু এটা কথা মোৰ ঘৰত আহিছে মই যে তোমাক নিগেটিভ দিম সেইটো কথা নহয় কিন্তু মোৰ ঘৰত চাহ কোনে বনাইছে সেইটোৱেটো মোৰ ঘৰত চাহ কোনে বনাইছে তেওঁৰ এনাৰ্জিটো কেনেকুৱা বা মই চাহ বনাইছো মোৰ আজি এনাৰ্জিটো বহুত ল' হৈ আছে মোৰ তাত নিগেটিভ হৈ আছে মই চাহ বনাই তোমাক দিলো সেই এনাৰ্জিটো তাত আহি যায় তেতিয়া সেই চাহটো খালে মানে সেইকাৰণে যিকোনো বস্তু খোৱাৰ আগতে আমি হিলিং কৰি ল'ব লাগে আমি যিহেতু জানো নজনা সকলেও এই চাহখিনি খাই মই পজিটিভ হলো এনাৰ্জেটিক হৈ হেল্থি হৈ গ'ল এই 3টা ৱৰ্ড মই কালি এটা সৰু ৰিলচ চাইছিলো মই ৰিলচ চাওঁ বহুত ভাল পাওঁ তেতিয়া আমাৰ বৰ্ষা ৰাণী বিষয়াই কৈছিলে যে মোৰ ৰাতিপুৱাৰ পৰা দিনটোৰ ৰুটিনখন মই চালো তেওঁ পানী সদায় চাৰ্জ কৰি খায় মই দেখিছো এইটো ভিডিঅ তেওঁ সদায় ৰাতিপুৱা পানী শুই উঠি চাৰ্জ কৰি খায় মই ৰাতিপুৱা শুই উঠি পানী গিলাচ লৈ মোৰ এনেকুৱা নহয় যেন মই হিলিং কৰিলো একদম বহুত এটলিষ্ট পানী 3 মিনিট হিলিং কৰিব লাগে কিন্তু এতিয়া তোমালোকে 3-8 পালাহি তোমালোকৰ প্ৰেক্টিচ বহুত হৈ গ'ল এই পানীখিনি ল'লা ৰাতিপুৱা পানী গিলাচ চবেই খায় আজিকালি এই পানী চকুৰে চেকি সঞ্চালন ডাইকমিও এতিয়া ডাইকমিও পালে ডাইকমিও এই পানীখিনি চাৰ্জ হৈ গ'ল এই পানীখিনি খাই এনাৰ্জেটিক হৈ গ'লো হেল্থি হৈ গ'লো বুলি কৈ পিনে কৈ খাই দিলা বছ হৈ গ'ল 3 মিনিট সময় হিলিং কৰি থাকিবলৈ নালাগে এতিয়া তোমালোকে 3-8 পালা চকুৰে চেকি সঞ্চালন ডাইকমিও কৈ কেনে পানীখিনি খাবা যে এই পানীখিনি খাই ডাইকমিও যে কৈছিলে সেইটো মানে অকল কৈ থাকিলেও হ'ব এতিয়াতো চিম্বলটো পোৱা নাই এতিয়া কৈ থাকিলেও হ'ব চিম্বল মই এতিয়া গ্ৰুপত দিয়ে দিম গ্ৰুপ এটা বনাম মই আজি চাইছো কিমান আহিছে চাই লৈছো মই 3A গ্ৰুপ এটা বনাম 3A গ্ৰুপত তোমালোকক ডাইকমিও চিম্বল দি দিয়া হ'ব গোটেই প্ৰত্যেকটো চিম্বল তোমালোকক দি দিয়াই হ'ব এটা আজি যিখিনি কামটো কি কৈছিলে মাষ্টাৰ চিম্বল মাষ্টাৰ যেতিয়া আমাৰ একো হিলিঙেদি কাম নকৰে আচ্ছা কাৰ্মিক
কেতিয়াবা আমি ইমান হিলিং কৰি আছো ইমান কষ্ট কৰিছো, বেলেগক হিলিং কৰিছো, ভাল হৈ গল, এওঁ ভাল হোৱা নাই, কিয় কাৰণে কাৰ্মিক থাকি যায়। তেতিয়া ফাৰ্ষ্টতে আমি জনাৰ দি হিলিং কৰিম, যিটো কি জনাৰ চিম্বল তোমালোকক শিকোৱা হ'ব। জনাৰেদি হিলিং কৰিম, জনাৰ হিলিং কৰি ডাইকোমিয়া, হনচালচন, চেহেকি সকলো দি হিলিং কৰিম, চাবা একদম মিৰাকুলাছ ফাৰ্ষ্ট ৰিজাল্ট আহিব। তোমালোকে এতিয়া 3 প্ৰফেচনেলটো তোমালোকে ছেকেণ্ডাৰী গীত হৈছাই, কৰিব পাৰিছে না নিজৰ। একচুৱেলি কিছুমানে কি হয়, আমি প্ৰফেচনেল হিলাৰ হোৱাৰ লগে লগে আমি পইচাটো এনাৰ্জি এক্সচেঞ্জটো খুজিবলৈ জানিব লাগে। আৰু এনাৰ্জি এক্সচেঞ্জ এনেকুৱা, আজি তোমাক মই যদি এনাৰ্জি এক্সচেঞ্জটো তুমি মোক নিদিয়া, সেইটো হৈছে কাৰ্মিক ধাৰ। কাৰ্মিক ধাৰ লাগি যাব। এই ধাৰটো তোমাৰ কেতিয়া কেনেকে সোধাব লাগিব মই ক'ব নোৱাৰো, বা তুমিও ক'ব নোৱাৰা কেতিয়া কেনেকে, অট'মেটিক সোধাবই লাগিব, নহলে সেই ধাৰটো তোমাৰ লাষ্টত ইয়াৰ পাছৰ জন্মলৈকে তোমাৰ থাকি যাব। মই মোৰ আজি মোৰ কাৰ্মিক ধাৰ মোৰ হাজবেণ্ডক এতিয়াও মই সোধাই আছো। মই তেওঁ আগৰ জন্মত কাৰ্মিক মই আকাশিকত চাইছিলো, পাষ্ট লাইফ যিটো PLR বুলি কয়, PLRত চাইছিলো, মই তেওঁ কাৰ্মিক ধাৰ খাই থৈছো। মই বিয়া হোৱা দিনাখনৰ পৰাই তেওঁৰ লগত মই কাৰ্মিক ধাৰ সোধাই আছো। কেনেকে মেম এইটো? তেওঁৰ লগত মই কিবা বেয়া কৰিছিলো চাগে আগৰ জন্মত। সেইটো কাৰণে বিয়া হয় নেকি মানে? বিয়া সেইটো কাৰণে নহয়, চলমেটটো সেইটো কাৰণে নহয়, তেওঁৰ লগত মই বিয়া হয় তেওঁ মোক যিখিনি কৰিলে, আজিও মই তেওঁ ৰাতিপুৱা এতিয়া শুই উঠিলে, মই তোমালোকৰ লগত ক্লাছ কৰা আগতে তেওঁ ব্ৰাছ চাছ কৰাই খুৱাই বুৱাই খাবলৈ দি বহাই থৈ আহিছো। তেওঁতো এজন হৃষ্টপুষ্ট মানুহ, তেওঁ 60 বছৰ, আজি 56, 57 মানুহ, তেওঁ নিজে নিজৰ কাম কৰিব পাৰে। তেওঁক মই কিয় এইখিনি কৰাব লগা হৈছে? তেওঁ মই ধাৰ খাই থৈছো, সেই ধাৰ খিনি মই সোধাব লাগিব। ধাৰ কেনেবাকে হলেও মই মাৰিব লাগিব তেওঁ। ঠিক তেনেকুৱা মই, তোমালোকে আজি কাৰোবাক হিলিং কৰিলা, তোমালোকে হিলিং কৰোতে 5 মিনিট এনাৰ্জি এটা তোমালোকৰ গ'ল নাই? সেই এনাৰ্জিটো যদি তোমালোকক এক্সচেঞ্জ নিদিয়ে, তেতিয়াহ'লে তেওঁ সেইটো ধাৰ খালে, কাৰ্মিক ধাৰ খালে। আজি মই কৈছো, মোক যদি তোমালোকে টেৰট কাৰ্ড চাবলৈ দিয়া, মোৰ ষ্টুডেন্ট হোৱা, মোক ফিজ নিদিলেও মোক এটকা এটা হলেও দিবা, থেংক ইউ এটা হলেও দিবা। মই এনেকুৱা মানুহ দেখিছো, টেৰট কাৰ্ড চাই দিবা, মাম মেম চাই দিয়ক বুলি ক'ব, চাই দিম, থেংক ইউ এটাও নকয়। এটা গ্ৰেটফুলো হ'ব লাগিব, আমি থেংক ইউ ক'ব পাৰিব লাগিব, সেইটোও এটা এনাৰ্জি এক্সচেঞ্জত ধৰা যায়। বুজি পালা? আমি এনাৰ্জি এক্সচেঞ্জ নিদিলে কাৰ্মিক ধাৰ মই দেখিছোৱে। মই এতিয়া ক্ৰিষ্টেল, কিছুমানে মোক কয় মেম মোক ক্ৰিষ্টেল দিয়ক 3ডাল, মই বোলে মেম 3ডাল ল'ব নোৱাৰো, এডাল আপুনি পাছত পইচা দিবনে? মই দি দিওঁ, আৰু তেওঁ মোক দিবই, মই সেইটো কথা জানো। সেইকাৰণে কেতিয়াও কাৰোবাক কাৰ্মিক ধাৰ নাখাবা, নলবা। তোমাৰো হেৰি হ'ব, ধৰা তোমালোকে যদি হিলিং কৰিছা, হিলিং কৰোতে যদি তোমালোকেও এনাৰ্জি এক্সচেঞ্জ নোলোৱা, তেওঁক তুমি ধাৰ দিয়া হ'ল নে নাই? সেইকাৰণে এটকা এটা হলেও ল'বা। বোলে মোৰ বোলে ঢেৰ পইচা, বোলে মোক নালাগে বোলে হিলিঙৰ পইচা, মই এনেই হিলিং কৰি দিম, ভাল কৰি দিম, সেইটো নহয়। গুৰু মাননি যিটো কয়, আগৰ দিনত তামোল পাণ এযোৰ দিয়ে, এটকা শিকি পইচা দিয়ে, ঠিক তেনেকুৱা তেনেকে ল'বা। এইটো বস্তুটো মই প্ৰত্যেক এভৰি ক্লাছত শিকাও, কিহৰ কাৰণে? কাৰ্মিক হ'ব নালাগে। এই কাৰ্মিক আমি কিহেদি? জনাৰেদি আমি হিলিং কৰিব পাৰো। থাৰ্ড আই চক্ৰত জনাৰ ড্ৰ কৰি হিলিং কৰিব পাৰো। তেওঁ এতিয়া বেড ৰিডাৰ, যিবিলাক মানে বিচনাত পৰি আছে, বেডত, তেওঁলোকৰ বেডছো কয় ন, ঘাঁ চাহ লাগি গৈছে, গোটেই অৰ্গেন বিলাক শেষ হৈ গৈছে, চব অৰ্গেন শেষ হৈছে। তোমালোকে 3-8 এটা হিলিং শিকিবা, যিটো হিলিং তেওঁলোকৰ কাৰণে, ধৰা এতিয়া যেতিয়া বিচনাত এজন মানুহ পৰি থাকে, হয়, মানুহজন আগমুহূৰ্তলৈকে যুঁজি থাকিব, উশাহ লোৱা, জীয়াই থাকিবৰ কাৰণে। আমিতো এতিয়া জীয়াই থাকিবলৈ আমি যুঁজিহে আছো উশাহ লৈ, হয় নে নহয়? তেওঁ আগমুহূৰ্তলৈকে জীয়াই থাকিব, কিন্তু তেওঁ কষ্ট পাই আছে, লগতে তেওঁ ঘৰখন কষ্ট পাই আছে। আমি কি কৰিম? জনাৰেদি হিলিং কৰিম তেওঁক, যে হে আত্মা ইউনিভাৰ্চ, তেওঁক তুমি সোনকালে মুক্তি দিয়া, তেওঁ যদি কিবা কৰিছিলে তেওঁক মাফ কৰি দিয়া, পিচফুল ডেথ, ভালকে শান্তিপূৰ্ণভাৱে তেওঁ যেন ওপৰলৈ যায়, তেওঁ যেন ভালকে থাকে, স্বৰ্গত গৈ যেনেকুৱা যি তোমালোকৰ মনেদি এফাৰ্মেশ্যন আহে, সেইটো ক'ব পাৰিবা। 3-8 এতিয়া এটা হিলিং আছে, এই জনাৰ দি হিলিং কৰিব পাৰিবা। বহুত থাকে নাথাকে, এতিয়া বয়সস্থ মানুহ, তেওঁ একে হাড় চাল লাগি গ'ল বিচনাত, তেওঁ কষ্ট পাইছে, ঘৰৰ মানুহকো কষ্ট দি আছে। সেইটো হিলিং কৰিলে তোমালোকৰ একো পাপ নালাগে।
তেওঁ শান্তিপূৰ্ণভাৱে তুমি লৈ যোৱা। এনেকুৱা মোৰ লগত হৈছে, মই তেতিয়া মই 3 অহা নাইকিয়া, মই 2nd ডিগ্ৰী শিকিয়ে আহিছো। 2nd ডিগ্ৰী শিকি আহিছো, আহি মোৰ হাজবেণ্ডৰটো, মইতো 1st ডিগ্ৰী শিকিবলৈ যাওঁতে তেওঁ কিডনী বেয়া, 2nd ডিগ্ৰী শিকি আহিলো। তেওঁক ডায়েলিচিছ কৰিবলৈ নিছো। ডায়েলিচিছ কৰা পেচেণ্ট, চাইডৰ পেচেণ্টটোত অক্সিজেন লগাই থৈছে। মানুহগৰাকী বহুত কষ্ট পাইছে, মোৰ মানুহজন লগত। মোৰ মানুহজনেও ভয় খাই আছে তেওঁক দেখি। তাৰপিছত মই ইউনিভাৰ্চক ক'লো, ইউনিভাৰ্চ মানুহগৰাকী ইমান কষ্ট পাই আছে, তুমি ভাল কৰা যদি সোনকালে ভাল কৰা। তেতিয়া মই শিকা নাই জনাৰটো, ভাল কৰা যদি সোনকালে ভাল কৰা, নহলে তুমি লৈ যোৱা যদি তুমি লৈ যোৱা। বিশ্বাস নকৰিবা, উইদিন 2 या 1 মিনিটৰ ভিতৰত তেওঁ এটা আৱাজ কৰি লগে লগে নাইকিয়া হৈ গ'ল। মইতো কঁপিলো, মই কি কৈ পালো, তেওঁ ঢুকাই গ'ল। মই লগে লগে আহি লৈ মই একদম বাহিৰত আহি মই য'ত শিকিছিলো তেওঁক ফোন কৰিছো, মেছেজ পঠাইছো, চোৱা নাই। মোৰ মানে বিৰাট ভয় খালো। মোৰ 2-3 দিনলৈকে মই সেই বস্তুটোত মোৰ মানে ভয় খাই থাকিলো। মই হিলিং কৰি 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 পাছতহে গম পাইছো আমি এই বস্তুটো কৰিব পাৰো। বুজি পালা? য'ত আমি কি এফাৰ্মেশ্যন দিম, নিগেটিভতো পজিটিভ আমি কওঁ নে নকওঁ, পজিটিভতো নিগেটিভ, নিগেটিভতো আমি এফাৰ্মেশ্যন কি দিম, তেওঁ যদি থাকিব লাগে সোনকালে তেওঁক সম্পূৰ্ণ সুস্থ কৰি দিয়া, নহলে তেওঁক যদি শান্তিত তেওঁক লৈ যোৱা। মই আইতাৰ কাৰণে এনেকে ট্ৰাই কৰিছিলো। আইতা অলপ কষ্ট হৈ আছিল কাৰণে হয়, এসপ্তাহ পিছতে মানে হেৰি হলে। আমাৰ আগতে কয় ন, বিছনাখন লৰাই দিয়া, খুটাটো লৰাই দিয়া পাই আছে, ভাওনা আগবঢ়াই কিবা, ঠিক তেনেকুৱাই এইটো হিলিং। মই এতিয়া সতীটো শিকালো তোমালোকক, শিকালো মানে কি মই থুলমূলকে শিকিছো। ঠিক তেনেকে আমাৰ এটা ব্লেক সতী আছে, এইটো ব্লেক সতী। মেম এটা কোৱেশ্চন সুধিব খুজিছো। সোধা। সতী বস্তু আপুনি কিমান দিন হিলিং কৰিব লাগিব ন? 21 days। এভৰি ডে 21 days। তোমালোকৰ যদি বেছি টক্সিক হয় ৰিলেশ্যনশ্বিপটো, তুমি অকমান সময় দিবা, যদি বোলে নহয়, বহুত ভাল ৰিজাল্ট পাইছে। মই মোৰ আগৰ ইণ্টাৰভিউটো মই কৈছো, মই যেতিয়া প্ৰথম শিকিছো, তেতিয়া মোৰ ছোৱালী স্কুললৈ যাওঁতে এগৰাকীয়ে মোক ক'লে যে, বা আপুনি এনেকুৱা এনেকুৱা ক'ব, আপুনি এনেকুৱা এনেকুৱা কৰে। চাওঁ, আমাৰ জেঠাই আৰু মোৰ মাৰ ৰিলেশ্যনটো ভাল নহয়, বহুত বছৰ হ'ল, দুইজনী কথা চথা নাপাতে। তেতিয়া মই ক'লো হ'ব মই কৰি দিম। মই এনাৰ্জি এক্সচেঞ্জো কিবা মিনিমাম কিবা এটা তেতিয়া মই নতুন হৈ দিছে। এই সতী গিফ্ট বক্সত তেওঁলোকৰ ফটো ৰাখি ওপৰত এনেকে পিৰামিড পোৱা যায়, ৰ'জ কোৱাৰ্টছৰ সৰু সৰু পিৰামিড নাথাকিলেও কোনো কথা নাই, মনে দি ভাল মনেৰে কৰিলে, হাত দুখনত ৰেকি ড্ৰ কৰি ললা, হাত দুখনেদি ৰেকি দি থাকিলা, আৰু ইণ্টেনশ্যন দি থকা, প্ৰে কৰি থকা, তেওঁলোক সম্পূৰ্ণ খুব ভাল হৈ গ'ল, তেওঁলোকৰ ৰিলেশ্যনটো ভাল হৈ গ'ল, দুইজনে দুইজনক সন্মান কৰে, দুইজনে দুইজনক কেয়াৰ কৰে, দুইজনে এনেকে দি থকা, একদম ধুনীয়া ৰিজাল্ট পোৱা যায়। মই কেতিয়াবা কি কৰো, সেই গিফ্ট বক্সৰ ভিতৰত চিম্বল কেইটা ড্ৰ কৰিব লাগে, লগতে মই কেতিয়াবা এঞ্জেল নাম্বাৰো দি দিওঁ, কেতিয়াবা মই ৰুণছ শিকিছো, ৰুণছৰ চিম্বলো দি দিওঁ। এইটো শিকি গৈ থাকিবা, দি থাকিবা। খিচিৰি কৰি দিওঁ, খিচিৰি মানে সিজিবলৈ সহজ বুলি কোৱা হয় ন, খিচিৰি মানে পতককে কিবা হয় ন, তো খিচিৰি কৰি দিলে হিলিং সোনকালে কামত হয় বুলি কোৱা দেখি মই এনেকে চব দি দিওঁ। এঞ্জেল দি দিওঁ, ৰুণছ দি দিওঁ, এঞ্জেল চিম্বল দি দিওঁ, মই চব দি দিওঁ। মেম হঠাৎকে কিবা প্ৰটেকশ্যনৰ কাৰণে যদি কিবা এঞ্জেল নাম্বাৰ ক'ব নেকি? কিবা এটা এনেকুৱা এঞ্জেল নাম্বাৰ মাতিলে ধৰক কিবা এটা বিপদ, কিবা এটা শুনিলো, অলপ ভয় লাগিল মনটো। 1176 বহুত মিৰাকল ৰিজাল্ট দিয়ে। টুগেডাৰ ডিভাইন মেজিক বিগিন নাও আৰু 1176 যতে হলেও তুমি মাতা। 1176 লিখি থব পাৰি হাতত। হাতত লিখি থোৱা, লিখি থাকা, মাতি থাকা। 1176 টুগেডাৰ ডিভাইন মেজিক বিগিন নাও আৰু 1176। এইটো তাৰপিছত আমি শিকাম ব্লেক সতী। এইটো হৈছে ব্লেক সতী। ব্লেক সতীত এইটোত আগৰটোত গোল কেইটা একে জইন হব, ৰাউণ্ড কেইটা, এইটো ৰাউণ্ড কেইটা কাটা হব, দেখিছানে? মই চিম্বল দি দিম। এইটো ৰাউণ্ড কেইটাত কাটা হৈছে, কাটা চিম্বল আছে, আৰু এইটো যিটো সতী চিম্বল, এইটোত চোৱা, এইটোত জইন হৈছে। তোমালোকে এই বক্স কেইটাত আমি চকুৰে চেহেকি সঞ্চালচনে এনেকে চিম্বল ড্ৰ কৰিব লাগিব, এই সৰু সৰু ওপৰত বক্স কেইটাত। মই মোৰ সতী গিফ্ট বক্সৰ ফটো দি দিম, আৰু ইয়াৰ মাজত এয়া ফটো থৈ লৈ হিলিং কৰিম। এইটো সতীটো হয়, এইটো যিটো আমাৰ মেইন। আৰু ব্লেক সতীটো হৈছে এইটোত হিলিং কৰিলে ৰিলেশ্যনশ্বিপ
কাৰ কাৰণে কৰিবা জেনুইন হ'ব লাগিব হাজবেণ্ড ৱাইফৰ মাজত ঝগড়া লগাবলৈ কৰিব নোৱাৰিবা মাক পুতেকৰ মাজত এতিয়া বোলে ইয়াত বোলে বোৱাৰী আছো মাকে পুতেকে বোলে বহুত মিল মাক পুতেকৰ কথা তেতিয়াহ'লে আমাৰ এনাৰ্জি ডাউন হৈ যাব ড্ৰেইন হৈ যাব আমাৰ মানে এনাৰ্জি নাথাকিবই আমাৰ বেয়া কামত যদি আমি কি সদায় ভাল কামত কৰিবলৈ আহিছো কাৰো নিগেটিভ লৈ কৰিবলৈ অহা নাই বোলে হাজবেণ্ড ৱাইফৰ মাজত থাৰ্ড পাৰ্টি সোমাইছে তেওঁলোকক মাক পুতেক বেয়া হৈছে কাৰোবাৰ কাৰণে সেইটো কাৰণে হোৱা ধৰা মোৰ ল'ৰা এজন লগৰ ল'ৰা আছে তেওঁৰ লগত কৰি বেয়া হৈছে সেই লগজন বেয়া মই জানো তেতিয়াহ'লে সেহেঁত দুজনক এৰুৱাবলৈ কৰিব পাৰা ব্লেক চেটিং আজিকালি বহুত মানে টক্সিক ৰিলেশ্যন আহি যায় থাৰ্ড পাৰ্টি সোমাই যায় থাৰ্ড পাৰ্টি ৰিমুভ কৰিবলৈ এই চিম্বলটো ড্ৰ কৰিব পাৰিবা এইকেইটা তোমালোকক শিকোৱা হ'ব আৰু এইটো হোসানা চিম্বল কি কাম মই বেলেগ ক্লাছত শিকাই দিম তাৰপিছত এইটো হৈছে জহৰ চিম্বল PDF দি দিয়া যাব তোমালোকক PDF উলিয়াই ল'বা তাৰপিছত ওম হয় এইটো ওম হয় আৰু ড্ৰ কৰি লৈ তোমালোকে আৰু এটা এক্সাৰসাইজ কৰিব লাগিব এইখন প্ৰিন্ট আউট কৰি ল'বা এইখন যদি প্ৰিন্ট আউট কৰিব নোৱাৰে একো কথা নাই এটা ফুট ল'বা বিন্দি ধৰা এনেকে এটা বিন্দি ল'লা এনেকে বিন্দি লৈ বিন্দিটোত চাই থাকিব লাগিব থাৰ্ড আই এক্টিভ হ'বলৈ কাৰণে তাতক মেডিটেশ্যন বুলি কোৱা হয় প্ৰথম দিনাখন অকমান 1 মিনিট কৰিলা 2 মিনিট কৰিলা 3 মিনিট এইটো এনেকে চাই থাকিব লাগিব এইকেইটা আৰু মেডিটেশ্যন তোমালোকক দিয়া যাব মেডিটেশ্যন মোৰ নিজৰো আছে গুৰুৰো আছে মই দি দিম যি মেডিটেশ্যন তোমালোকে কৰিবা এটা মেডিটেশ্যন হৈছে আমি এতিয়া 7 চক্ৰ আমি কালাৰেদি শিকিম আমি 7টা কালাৰেদি হেল্ল' মেম কোৱা মই মন্দিৰ ৰাস্তাত আহি পালো এইটো পাইছো এতিয়া ঠিক আছে আমাৰ কাৰণেও সেৱা কৰিবা কামাখ্যা মন্দিৰ আমাৰ কিমান ভাগ্য ভাল আমি ক্লাছতে আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ পাইছো থেংক ইউ বাছাবী বাইদেউ থেংক ইউ তাৰপিছত এইটো হ'ল তাতক মেডিটেশ্যন আৰু এটা মেডিটেশ্যন যিটো আমি 7 চক্ৰ আমি কিহেদি শিকিছিলো কালাৰ দি শিকিছিলো হয় না এতিয়া আমি কিহেদি শিকিম 7 চক্ৰটো মন্ত্ৰ চান কৰি পিনি আমি 7 চক্ৰ হিলিং কৰিম ৰুট চক্ৰটো হৈছে লাম ভূম BUM ভূম স্বাধিষ্ঠান চক্ৰ মণিপুৰ চক্ৰ হৈছে ৰাম হাৰ্ট চক্ৰ হৈছে ইয়াম থ্ৰোট চক্ৰ হৈছে হাম ওম আউম AOM আউম ওম এটা একদম ডিটেইলছকে বুজাই দিম এটা ক্লাছ ল'ম এটা কাৰণে 7 চক্ৰৰ কাৰণে এদিন ক্লাছ ল'ম সাইকিক ৰিমুভৰ কাৰণে এদিন ক্লাছ ল'ম এনেকে আৰু সাইকিক সাৰ্জাৰীৰ কাৰণে ডিটেইলছকে বুজাম আজি খালি তোমালোকে আভাসটো পোৱা যেন কি শিকিম হয় এইটো শিকাম 7 চক্ৰৰ যিটো মন্ত্ৰ মেডিটেশ্যন মই দি দিম তোমালোকে সেইটো শুনি লৈ পিনি পাৰিবা কৰিব কাবাখন কৰি ল'বা তাত ধুনীয়াকে গাইডেড মেডিটেশ্যন হয় গাইড দিয়া থাকিব ধৰা যেনেকে 7 ৰুট চক্ৰত ৰেকি আবাহন কৰি লবি ৰুট চক্ৰত হাত দি লাম তেতিয়া আমাৰ ৰুট চক্ৰটো হিলিং হয় ৰুট চক্ৰ বেলেঞ্চ হয় একদম বহুত ভাল ৰিজাল্ট দিয়ে এইকেইটা মন্ত্ৰয়েদি শব্দ কৰি গাব ভাল বহুত LUM লাম এনেকে ঠিক তেনেকে যেতিয়া কাৰোবাৰ গেষ্ট্ৰিক হৈছে মই ৰেকি নিশিকা সকলকো বহুত গেষ্ট্ৰিক হৈছে বুলি ক'লে প্ৰব্লেম হ'লে বুলি ক'লে মই কি কওঁ ৰামটো হৈছে মণিপুৰ চক্ৰত আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম হয় ন ঘৰৰ মানুহকো ক'ব পাৰিবা একো ডাঙৰ কথা নহয় ৰাম 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 ৰামকে মই টেপ কৰিবলৈ দিওঁ ৰিজাল্ট ভাল আহে ৰাম RAM ৰাম 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 এইটোতো ভূম হয় BUM স্বাধিষ্ঠান চক্ৰটো মণিপুৰ চক্ৰটো মই এক্সাম্পল দিছো স্বাধিষ্ঠানটো কি কৈছে মেম বুম BUM মই দি দিম সব দি দিম তোমালোকক গ্ৰুপত সব দি দিম PDF CDF সব দি দিম হিন্দী PDF পাবা অসমীয়া PDF পাবা ইংলিছ PDF পাবা সব পাবা মেম কৈছে যে এবাৰ কৈ দিয়ক ৰুট চক্ৰ স্বাধিষ্ঠান কৈ দিছো ৰুট চক্ৰ হৈছে লাম তোমালোকক এতিয়া অডিঅ' দিয়ে দিম শুনি লৈ পিনি তোমালোকে আকলিমা বাইদেউৰ ওচৰততো আছেই চাগৈ হয় নে সব আছে হাৰ্ট চক্ৰটো কি কয় হাৰ্ট চক্ৰটো হৈছে ইয়াম
YAM yam Yum. yam Throat চক্ৰটো এনেকে কয় থ্ৰট চক্ৰটো হৈছে হাম কাৰোবাৰ যদি থাইৰয়ডৰ প্ৰব্লেম HUM HUM কাৰোবাৰ যদি থাইৰয়ডৰ প্ৰব্লেম আছে ইয়াত মই কৈছো এমাহ কৰা থাইৰয়ড দূৰ হৈ যাব আমি শব্দটো গাওঁতে হাতখন দিম যাম নে হাতখন দি যাব হাতখন মই দি যাওঁ হয়। হাতখন নিদিলেও হয়, কথা নাই কিন্তু হাতখন দি গলে বহুত ভাল লাগে চকুকেইটা হয়। আৰু বন্ধ আনক কৰিলে আবার নিজৰ হাতখন দি পেলাই কৰিব পাৰি ডিষ্টেন্সত কৰিব ডিষ্টেন্সত ডিষ্টেন্সত কিন্তু টাচ একোতে কৰিব নালাগে ন মেম টাচ কৰিব পাৰা কিন্তু টাচ কৰিব নালাগে কিন্তু পইণ্ট কেইটা অলপ বেলেগ বেলেগ পইণ্ট হয় কেতিয়াবা সেইটো কাৰণে কৈ দিব পাৰে অ আৰু এইটো ছাৰে ইয়াত কৰিব ছাৰে খুব কৰিব থাৰ্ড আই চক্ৰত হাত দুখন দি মই কৰি আছো সেইটো ভাইব্ৰেচন ফিল হয় ইয়াত হয় হয় ভাইব্ৰেচন ফিল হয় যোনটো পইণ্টত তুমি দি পিনি অন্তৰকেইটা মাতা ভাইব্ৰেচন ফিল হয়ে হয় ইয়াত হয়। আৰু এই মন্ত্ৰটো যিটো মই দিম এতিয়া 7 চক্ৰৰ বহুত পাৱাৰফুল হয় কৰিলে আৰু থাৰ্ড আই চক্ৰটো কি কম ওম আউম AOM আউম AO এম আউম আৰু এইটো হৈছে এইটো আমাৰ ওম ক্ৰাউন চক্ৰ ওম ভিজুৱেলাইজ কৰিবা পাৰ্পল কালাৰটো আগতে শিকাই থোৱা আছে তোমালোকক ওম ওম লম বম লাম ৰাম য়াম হয় হম লাম বাম আম, ৰাম ওম। য়াম হাম আম ওম কৈছো শুনা লাম বম ৰাম য়াম হাম আউম ওম ওম হয় লামৰ পিছতো বি লামৰ পিছত BUM বম এইকেইটা তোমালোকক মই এতিয়া ময়ো ব্ৰেকফাষ্ট কৰা নাই কৰি লৈ পিনি মই তোমালোকক যিখিনি পাৰো দি দিম হয় মেম এপইন্টমেন্ট কেতিয়া দিলে আপুনি মই 8টা বজাত 7:30 দিলো ছাৰ মই কাইলে চাওঁ হয়। কালি যদি দিব মই মানে গম নাপালো মই গ্ৰুপটো চোৱা দেৰি হ'ল যে মানে কি হ'ল হয়। কালি অলপ খেলি মেলি হ'ল মই কালি ক্লাছ কৰাৰ কথা আছিল কিন্তু মোৰ হয়। মোৰ মানে কি হ'ল মোৰ হেৰি তাৰিখে বৃহস্পতিবাৰে মোৰ এটা ইণ্টাৰভিউ আছে নিউজ 18ত এটা প্ৰগ্ৰেম আছে তো মই নিউজ 18ত যাম কাৰণে মই কালি হয়। ক্লাছটো মানে মই ক্ৰিষ্টেলৰ ভাৰতীকেনে ক'লো যে মই ক্ৰিষ্টেল মই তাইতকে আগতে শিকিছো কিন্তু তাই PhD লৈছে PhD কাৰণ তাহাঁতি সৰু ছোৱালী হয় PhD ল'বগৈ হয়। পাৰিছে আমিতো এতিয়া হয়। ঘৰখন এৰি এইখিনি কৰিব নোৱাৰো ন মই সেইকাৰণে মই ক'লো তুমি PhD লৈছা তোমাৰ পৰা মোক অলপ কিবা কিবি হেৰি কৰি দিবাচোন মোৰ হেৰি এটা আছে কালি গোটেইখিনি মই জনাখিনিয়ে শিকাইছে ধৰকচোন মোৰ কৈ দিবলৈ বেয়া লাগিছে এটা দুটা ময়ো কৈ দিছো তেওঁক হেৰি কৰা কিন্তু মই আৰু এখন যে ফৰ্ম দিছে ফৰ্মখন কি কৰে বাইদেউ সেইটো ফৰ্মখনত মানে ফিল আপ কৰি আপোনাক মই দি দিম সেইটো আপোনাৰ মই এনেকে দিম তাৰমানে তেওঁৰ এইটো ফৰ্মখন ফিল আপ কৰি দিয়াৰ লগে লগে তেওঁ PDF কেইটা দিব আৰু কালি ৰেকৰ্ডিংটো দিব হয় হয় মোক আপুনি দি দিবচোন মই দি দিম আপোনাক ফৰ্মখন দেখোন মেম ক্লিক হোৱা নাই ক্লিক মই চাইছিলো কিন্তু মই ঠিক আছে মই এবাৰ কথা মোৰ তাত ক্লিক হৈছিলে মোৰ তাত হৈছে মই ফৰ্ম ফিল আপ কৰি দিলো দিলা ন তেওঁ চোৱা তেওঁ সৰু ছোৱালী হয় তেওঁ 8 বছৰৰ পৰা এইবিলাক কৰিছে হয় তেওঁ বহুত হেৰি আছে সৰু আমাতকেতো বহুত সৰু কিন্তু তেওঁ বহুত তেওঁ আকাশিক তেওঁ লাইট লেংগুৱেজ শিকিছে তেওঁৰ পুৰা নামটো কি ভাৰতী মিশ্ৰা ভাৰতী ৰজত মিশ্ৰা হাজবেণ্ডৰ নাম ৰজত হয় ভাৰতী ৰজত মিশ্ৰা হয় কোন ষ্টেটৰ তেওঁ এইটো কি কয় ৰ'ব ধৰমতেৰী বুলি কয় উত্তৰাখণ্ড নেকি ধৰমতেৰী এনে নাগপুৰত হয় মাকৰ ঘৰ তাই ধৰমতেৰীত থাকে ভাল মানুহগৰাকী ভাল ক্লাছ ভাল কৰে আমি এতিয়া ইনটিউচনৰ কাৰণে মৰ্ণিং সদায় 1 ঘণ্টা ক্লাছ কৰি আছো মেডিটেশ্যন কৰি আছো আমি আজি ক্লাছটো এতিয়া সামৰো আৰু আজিৰ পৰা যদি ৰাতিপুৱা 9টা বজাত দেওবাৰে কৰিবলৈ হয় ৰাতিপুৱা 9টা বজাত কৰিম ৰাতি 9টা বজাত কৰিবলৈ হলে ৰাতি 9টা বজাত কৰিম তোমালোকে টাইমটো ৰাতিয়ে কৰিব মৰ্ণিঙত বৰ দিগদাৰি হয় মেম ৰাতিয়ে কৰিব ঠিক আছে মেম ৰাতি কৰিব ওকে ৰাতি কৰিম আজি ৰাতি আজিতো নকৰিব আৰু আমাৰ এটেইনমেন্ট দুটা আগতীয়াকে কৰি দিব ছাৰ আজিতো নকৰো কিয় মানে আজি তেওঁৰ মই বুজি পাইছো হয় আপোনাৰ ফ্ৰী হলে আপুনি কৰি দিব ঠিক আছে এটেইনমেন্টটো মই ৰাতিপুৱা দিম ছাৰ তেতিয়া মানে কি হয় জানে শক্তিপাতটো ৰাতিপুৱা দিলে মোৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে একো নাথাকে
তেতিয়া শক্তিপাত দিওঁতে মোৰো ভাল লাগে, ফ্ৰেছ কে দিওঁ। কিন্তু ৰাতি বন্ধ দিলে তেতিয়াহ'লে বন্ধৰ দিনত দিব পাৰি। বন্ধ দিনত দিওঁ। হয়। এনে বৃষ্টি এটুনমেন্ট লৈ কালি কেনেকুৱা লাগিলে? শক্তিপাত দিলে একদম মেম ভাল এইটো লাগিলে। মৰ্ণিঙত দিব পাৰিব। দিম, মৰ্ণিঙত দিম। দেওবাৰে মৰ্ণিঙে দি দিম তেতিয়াহ'লে ক্লাছ কৰাৰ আগতে। হয় একদম মৰ্ণিঙত। বাৰষা কিবা এক্সপিৰিয়েঞ্চ শক্তিপাত লৈ ভাল কিবা লাগিলে এটাতো মেম, ভাল লাগিছে? মাইণ্ডটো আৰু অলপ ফ্ৰী লাগিছে। আকলিমা আগতেও লৈছে 30 year এটুনমেন্ট গ'ল চাগৈ তেওঁ কেনেকুৱা লাগিলে? 3গৰাকীক দিয়া হ'ল আজি আৰু ভাল লাগিছে মেম। ভাল লাগিছে ন? ঠিক হয় আছে, হয় থেংক ইউ থেংক ইউ। মেম এতিয়া এতিয়া ডাইকমিঅ দি হিলিং কৰিলে সঞ্চালুচন চবটো আবাহন কৰিব লাগিব চাগে? লাগিব, আবাহন কৰি ল'বা। কৰি লৈ ডাইকমিঅ আবাহন কৰি ডাইকমিঅটো একদম ইজি। মই ট্ৰেডিশ্যনেল ডাইকমিঅ নিদিওঁ। মই এতিয়া যিটো ডাইকমিঅ মোক শিকাইছে ছাৰে সেইটো ডাইকমিঅ দিম, একদম ইজি। একদম চোৱা, মই ড্ৰ কৰিবলৈ মেম ড্ৰটো দেখাই দিয়ক এবাৰ। দেখাই দিওঁ। ইজিটো শিকাইছো, এনেকে 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 যে মই দি দিম গ্ৰুপত ধুনীয়াকে। এইটো হৈছে আমাৰ যিটো ট্ৰেডিশ্যনেলটো নহয় হা, এইটো মই ট্ৰেডিশ্যনেলটো দেখুৱাই দি দিম গ্ৰুপত। আৰু আগতে তোমালোকক মই কৈছো চকুৰে চেকি সঞ্চালুচন ডাইকমিঅ মই ধুনীয়াকে ফ্ৰেম কৰি মোৰ ৰিডিং ৰুমত লগাই থৈছো। মোৰ এইটো কোৱাৰ্টাৰ হয়, কোৱাৰ্টাৰত মাত্ৰ 2-3টা ৰুম পাইছো। এইটো মোৰ ল'ৰাৰ ৰুম হয়। মোৰ ৰিডিং ৰুমটো মই নিজে সৰুকে বনাই লৈছো, কাৰণ মই আৰু 1 বছৰ নে 2 বছৰ চাকৰি আছে মোৰ হাজবেণ্ড, 26ত ৰিটায়াৰমেণ্ট হ'ব। সেইকাৰণে মই ভালকে বনোৱা নাই, সেইকাৰণে সেইটো হিলিং ৰুমটো তোমালোকক দেখুৱাব নোৱাৰো। কেতিয়াবা মই ভিডিঅ' কৰি দিম। মোৰ হিলিং তাৰপিছত আপোনালোকে যোৰহাটত থাকিবনে? যোৰহাট নহয় ছাৰ, মোৰ গুৱাহাটীত। গুৱাহাটী মই থাকিব ন? পাম তেতিয়াহ'লে মেমক। গুৱাহাটীত ভাবিছো। কিন্তু মেম হাতত মেম গুৱাহাটীত ক'ত আছে ঘৰ মেম আপোনাৰ? বৰ্তমান ঘৰ নাই, অকমান কিবা এটা কৰি থৈছো। তোমালোকে আশীৰ্বাদ কৰিলে, মৰম কৰিলে, ল'ৰাহঁতক দায়িত্ব দিছো। কাৰণ আমি আমাৰ এতিয়া বয়সো হ'ল, আৰু ধৰাচোন তেওঁলোকে কৰক, তেওঁলোকক দি দিছো, তেওঁলোকে বনাওক। ৰেকৰ্ডিং চব কৰো। মেম হয়। ডাইকমিঅ